ওলাই আহিলো, ওলাই আহিছো, আহি মানে গাড়ীত উঠিছো, তাৰপিছত এটা আৱাজ শুনিছো যে ধৰ গাড়ী জ্বলা মাৰ এনেকে। মানে এতিয়া মই ড্ৰাইভাৰটোক কৈছো, আপোনালোকৰ গাড়ী জ্বলাবলে মানে সিহঁতি চেষ্টা কৰিছে অ মানে। অ অচেষ্টা, পিছফালে এটা মানে য়ং গ্ৰুপ মানে জমা হৈ আছে। অ সিহঁতি আৱাজ দিছে এই ধৰ মাৰ গাড়ী জ্বলা এনেকে। মোৰ কাণত পৰিছে মানে নহয়, সেই মই ড্ৰাইভাৰটোক যিবিলাক কৈছো, মানুহ আছে সেইবিলাক মানুহ শিক্ষিত মানুহ নহয় নহয় নেকি? এনেকে গাঁৱৰ মানে পিছপৰা অঞ্চলৰ মানুহ নে শিক্ষিত শিক্ষিত মানুহ তাত থাকে? শিক্ষিত মানুহ বিলাকেও বিশ্বাস কৰে। শিক্ষিত উম মানুহ বিলাকেও বিশ্বাস কৰে। হয় এবাৰ এখন গাঁৱত এগৰাকী আহিছিলে, তাৰমানে এগৰাকী ত্ৰিপুল এম এ, 3টা বিষয়ত এম এ পাছ কৰিছে। মই একেলগে উম গুৱাহাটীত NGO এটা ট্ৰেইনিং কৰিছিলো, তেখেতক লগ পাইছিলো। অ তেতিয়া মই তুৰকাৰ্টত তেখেতক লগ পাই দেখিতো মোৰ ভাল লাগিলে। হয় তেতিয়া তেওঁ মোমায়েকে মানে এগৰাকী মহিলাক ডাইনী বনাইছে, অ যাৰ 4গৰাকী ছোৱালী আছিলে, বিধৱা মাতৃ। অ তেওঁলোকক ডাইনী বনাইছে। তেওঁ হৈ মই মানে তুৰা কৰ্টত গৈছিলো। কিন্তু মই তেখেতক দেখি ভাল পালো। এই কেছটোৰ কাৰণে যদি এখেতৰ যদি মামাকে ডাইনী বনাইছে, এখেতে চাগে আমাৰ হৈ সহায় কৰিব। এতিয়া কৈ গম পালো তেখেতে মানে বেছিহে চা। তেখেতে অ কৈছে যে এখেতক, মৰিলে এতিয়া মানুহগৰাকী, এখেতক মানে আমি মৰিশালীতহে ঠাই দিম। মৰিশালী বাদে তেখেতৰ মাটি আমি কেতিয়াও ঘূৰাই নিদিওঁ। মানে কোনো তেওঁ ধৰণৰ এখন টিপুল এম এ। ত্ৰিপুল এম এ তেখেত, অ ত্ৰিপুল এম এ। হয় তেওঁলোকৰ মানসিক মেইন কথা, এডুকেশ্যনটো ন' মেটাৰ। উম মেইন মেটাৰটো হৈছে তেওঁলোকৰ সংস্কাৰটো। হয় বাইদেউ। ট্ৰেডিশ্যনেলি তেওঁলোকে যিটো শিকি আহিছে, বৰ্ণ এণ্ড বটাপ যেনেকে হৈছে, সেইটোৱে তেওঁলোকে বিলিভ কৰে। অ ষ্টিল নাও বহুত এডুকেট পাৰ্চনে মোক কয় যে, ডাইনী মোক মাক বুলি কয়। ডাইনী মাক বুলি কয়, ডাইনীহঁতক সহায় কৰো। অ আৰু মানে কয় তোক ডাইনীয়ে কেতিয়াবা খাব, মোক খাব বুলি কয়। কিন্তু মোকতো এতিয়ালৈকে খোৱা নাই। মই ৰাতিয়ে দিনে চবতে ঘূৰি ফুৰিছো গৈ গৈ। বহুত শিক্ষিত মানুহে মোক তেনেকে কয়। অ হয় নিশ্চয়। বাইদেউ মই আৰু এটা হয়, কথা সুধিব বিচাৰিছো, এই যে ডাইনী যে মানুহক যে সজায়, অ মানে কেনেকুৱা উদ্দেশ্য লৈ তেওঁ মানে মানুহগৰাকীক কেনেকে সজাব মানে ডাইনী বুলি কয়? কিবা উদ্দেশ্য থাকে নেকি তেওঁলোকৰ মাজত? এতিয়া মই ধৰিলো আপোনাক অ কোনোবা এগৰাকী মানুহক মানে ডাইনী বুলি কলো, মোৰ কিবা উদ্দেশ্য থাকে নেকি তেনেকুৱা? আপুনি পাইছে নেকি? মানে এই কথাটো, মেইন কথাটো হৈছে, মই যিখিনি পাইছো নহয় এতিয়ালৈকে, ইয়াৰ উম ভিতৰতটো একদম গভীৰ ৰহস্য থাকে। হয় এটা হৈছে আপোনালোকৰ মাটি বাৰী যদি কিবা সংক্ৰান্তীয় স্বাৰ্থ থাকে, যদি উম আপুনি মোৰ কিবা এটা মাটি অকণ বিচাৰি আছে, আপুনি চিধাকে নাপায়, অ যে মোক যদি ডাইনী যদি মোক শেষ কৰি দিব পাৰে, হয় পৰিয়ালটোতো নিঃশেষ কৰি দিব পাৰে, তেতিয়াহ'লে আপুনি সেই মাটিকণ আপুনি ল'ব পাৰিব। কিন্তু অ আপুনি, আপোনাক কোনো নেদেখে, অ আপুনি তলে তলে কামটো কৰিব, কিন্তু ওপৰতে মানুহ লগাই আপুনি এইটো কৰিব, লেবেলটো দিব ডাইনী। অ কিন্তু আচল মেইন কথাটো হৈছে মাটি। আৰু ইয়াতে কিছুমানক ব্যৱহাৰ কৰে। কিছুমান মানে ধৰক কোনোবা এজন বেমাৰ হ'ল, তেখেতে ক'ব যে মোৰ বেমাৰ হৈছে, কোনোবা ওজা এটা আহিব, ওজাটো হৈছে এটা মেইন কালপিট। হয় আমাৰ গোৱালপাৰাতো এবাৰ আপোনাৰ 2012 চনত এটা কেছ হৈছিলে। তাৰে ওজাজন হৈছে এজন গভৰ্ণমেণ্ট চাকৰি, পুলিচ। উম পুলিচ গভৰ্ণমেণ্টৰ চাকৰি কৰা মানুহ এজন, পুলিচ। উম উম পুলিচজনে ওজা। তেওঁক বহুত দিন ছাছপেনশ্যন কৰি ৰাখিছিলে, কিন্তু এতিয়া হয় চাকৰিটো ঘূৰাই পালে বুলি শুনিছো। অ তেখেতে ওজা কৰি গৈ এজন মানুহক সাপ মৰা দি মাৰিলে। তেখেতৰ ঘৰটোৰ চাৰিওফালে মানুহ যে চিঞৰি চিঞৰি ঘূৰি ফুৰিছে, উম গোটেই পৰিয়ালটোক ঘৰটোৰ ভিতৰত ভৰাই দিছে। আৰু ডাইনী চিনাক্ত কৰি দিয়া এজন হৈছে এজন পুলিচ। বুজিলে নে? হয় গতিকে হয় ইয়াৰ মানে আপুনি কোনটো অংশত আপুনি কব? মুঠতে এখিনি স্বাৰ্থলোভী মানুহে টকা পইচাৰ কাৰণে, স্বাৰ্থৰ কাৰণে এই ডাইনী প্ৰভাৱটো বজাই ৰাখিছে। আৰু হয় এইটো মানে হৈছে এটা, যিখিনি মানুহে মানে কুসংস্কাৰ, অন্ধবিশ্বাস বিশ্বাস কৰে, সেইখিনি মানুহে এইটো বস্তুটো কেৰি কৰি থাকে। হয় সেইটো কথা। আৰু স্বাৰ্থটো আছে। কাৰোবাৰ যদি হিংসা আছিলে, আজি 6 বছৰ আগতে যদি কাৰোবাৰ লগত কাজিয়া এখন লাগিছিলে, সেই কাজিয়াখনৰ মানে ডাইৰেক্টলি হিংসাটো পুৰাব নোৱাৰে, তলে তলে গৈ পিনি ডাইনী সজাই সেইটো কামটো কৰে। আৰু ইয়াতে আৰু এটা আছে, সপোন দেখে। উম আমাৰ যিখিনি গাৰো কমিউনিটি আছে, গাৰো কমিউনিটিৰ মেক্সিমাম হ'ল সপোন। ৰাতি যদি বেমাৰ হৈ থাকোতে যদি কোনোবা মানুহক যদি সপোনত দেখিছে, হয় তেতিয়াহ'লে সি ডাইনী। পিছদিনা বিচাৰ হব, বিচাৰ হৈ তাক ডাইনী বনাই গাঁৱৰ পৰা খেদিব, হত্যা কৰিব। এনেকুৱা মই বহুতকেইটা কেছ পাইছো ইয়াতে, গাৰো কমিউনিটিৰ ভিতৰত। আৰু ৰাভা কমিউনিটিটো হৈছে, আৰু তাৰ লগত ওজাতো থাকে গাৰো কমিউনিটিটো। ৰাভা কমিউনিটিত মেইনলি অন্ধবিশ্বাস, সেইটো হ'ল আপোনাৰ ওজাজনী জড়িত হৈ থাকে। আৰু বেমাৰ হলে জাল ঘেৰে, জাল ঘেৰা পাছত তেওঁ যাৰ নামে কব তাকে ডাইনী বনাব। আৰু ওজাজনে কৈ দিয়ে যে আমুক দিশত বিধৱা মহিলা আমুক তামুক কিছুমান অ ডেছক্ৰিপশ্যন দিয়ে, সেইমতে হয় গৈ ডাইনী চিনাক্ত কৰে। তাৰপিছত আৰু গৈ বুজন পৰিমাণে আপোনাৰ পৰিমাণ লব, হয়তো অৰ্থদণ্ড দিব, হয়তো উম এতিয়া আপুনি যিটো মই সপোন দেখা কথা কলো, 2.5 লাখ টকা লৈছিলে।
প্ৰথমবাৰ আপোনাৰ 2018 চনত 2018 চনত আপোনাৰ 17 চনত প্ৰথম সপোন দেখিলে। সপোন দেখোতে আপোনাৰ কলে, গাঁৱৰ ৰাইজে কলে যে আমাক 2.5 লাখ টকা তহঁতি জৰিমনা দিব লাগিব, তেতিয়া গাঁৱত থাকিব পাৰিবি। কিন্তু প্ৰচিডিং কৰিছে, যদি আকৌ কোনোবাই ধৰণৰ সপোন দেখে, কিন্তু এইবাৰ তহঁতি পইচা দিও থাকিব নোৱাৰ। প্ৰথমবাৰ 2.5 লাখ টকা দিলে, গৰু বাছৰ খেতি বাতি চব বিক্ৰী কৰি পিনি 2.5 লাখ টকা দি গাঁৱত থাকিলে। 2017 সেইটো জুন মাহৰ ঘটনা। 2018 আকৌ বেলেগ এজনে সপোন দেখিলে, সেইবাৰ আৰু ৰক্ষা নাই। সেইবাৰ মাক জীয়েক আৰু বাপেক তিনিওটাকে গাঁৱৰ পৰা খেদি পঠিয়ালে। তাৰপিছত বাপেকে যেতিয়া থানাত গৈ কেছটো দিলে, কেছটো দিয়াৰ পিছত থানাৰ মানুহে বাহিৰতে মীমাংসা কৰি গাঁৱত আনি থৈছিলে আৰু তেখেতক হত্যা কৰিলে। এতিয়া মাক আৰু জীয়েকক আমি আকৌ বেক কৰি ঘৰত থৈছো, বহুত কষ্ট কৰিছো এইটো কেছৰ কাৰণে। এতিয়াও এইবোৰ কেছ চলি আছে। বৰ্তমান মানে তেওঁলোক দুগৰাকী ঠিক চলি আছে। ঠিকেই, নিজৰ ঘৰতে আছে, কিন্তু দেউতাকক হত্যা কৰিলে। একে ঘৰত 3জন। সেইটো যাৰ বেমাৰ হৈছে, সি বোলে 3জনকে সিহঁতৰ ঘৰত খাবলৈ যোৱা দেখিছে। সেই ছোৱালীজনীয়ে কৈ দিছে যে আমুকে, কিন্তু ইয়াৰ অন্তৰালত মাটি বাৰী কেছ আছে, মাটি বাৰীৰ ঘটনা আছে। বাইদেউ বুজিলে নে? যিসকলে মানে এনেকে, এতিয়া ধৰিলো মই আপোনাক কলো ডাইনী বুলি, এতিয়া মোক এতিয়া মানে পুলিচে ধৰি নিয়া, এনেকে প্ৰশাসনে কষ্ট দিয়া, শাস্তি দিয়া উদাহৰণ আছেনে? আছে আছে আছে। এই যে যিটো জনতা, নামটো নকব ফটকৈ ওলাই গৈছে, যিটো কেছৰ কথা ক'লে যে সপোন দেখা, তাৰে 9জনক এৰেষ্ট কৰিছে। 9জনক কেছ এতিয়াও চলি আছে। চলি আছে। আৰু যে এটা কেছ এতিয়া জীৱনতে জ্বলাই দিছিলে, তেওঁলোকৰ 8জনৰ জেল হৈছে। হয় হয়, মানে তেওঁলোকে যিসকলে এনেকুৱা তেওঁলোকে হাৰি যাব নোৱাৰে আৰু ন বৰ্তমান। তাৰমানে চবেই নহয়, বহুতে হাৰি গৈছে। বহুতক হত্যা ঘৰতে আহি টুকুৰা টুকুৰকে কাটি থৈ গৈছে। তেওঁলোকৰ কোনো এৰেষ্ট হোৱা নাই, তেওঁলোকৰ বিচাৰো হোৱা নাই। তেওঁলোকে তেনেকে ক'বালৈ পলাই গৈছে, কিবা কৰিছে, লাষ্টত গৈ কোনো ধৰণৰ জাষ্টিছে পোৱা নাই। মানে ঘৰত থাকে মানে, চবেই পোৱা নাই। হয় হয় হয়। নিশ্চয় বাইদেউ, আপোনাৰ পৰা বহুখিনি কথা জানিলো। আমাৰ দৰ্শকসকলেও এই কথাখিনি মন দি শুনিব আৰু এনেকুৱা কথাবোৰৰ পৰা অলপ মনত মন দিব। বাইদেউ মই আপোনাৰ পৰা শেষত আৰু কিবা কব বাইদেউ? আপুনি কিবা সুধে যদি সোধক। হয়। বাইদেউ মই আপোনাৰ পৰা শেষত জানিব বিচাৰো, আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা আছে, কেনেকুৱা ধৰণৰ কাম কৰিব, বা এপিঅ'টোক লৈ বা সামাজিক কাম, এই বিষয়ে আমাক অকণমান কওক। তাৰপিছত আমি অনুষ্ঠানটো এতিয়া সামৰিম। মোৰ মেইন কথাটো হৈছে, মানে এতিয়াতো এফপিঅ'টো কৰি আছো, এফপিঅ'ত বহুত সহায় কৰি আছো। সামাজিক কামটোতো মোৰ থাকিবই। মই আনকি ডেথ মই সমাজখনৰ কাৰণে সদায় ভাবিম যে সমাজখনত আজি মই গুচি যাম, মোৰ জেনেৰেশ্যন ইয়াত থৈ যাম। গতিকে সমাজৰ কথা চিন্তা নকৰাকে মই এক মুহূৰ্ত নাথাকো। প্ৰতিটো মুহূৰ্ততে যিকোনো সামাজিক ক্ষেত্ৰত মই মানে যেতিয়া খবৰ পাওঁ, গম পাম, মই আগত আগবাঢ়ি যাম। সেইটো মোৰ পৰিকল্পনা আছে, মই যামেই যিকোনো ক্ষেত্ৰত। আৰু দ্বিতীয় কথা, মই নিজাকে ফাৰ্মিং চেক্টৰত কাম কৰা পৰিকল্পনা আছে। অলৰেডি এইখিনি পৰিকল্পনা কৰিছোৱে। মই লখিমপুৰতে এনেকুৱা 6 বিঘা মাটি আছে, তাতে মই ধৰক তেনেকুৱা মাল্টিপাৰ্পাজ মানে ফাৰ্মিং কৰাৰ কাৰণে পৰিকল্পনা কৰিছো। আৰু ইয়াতো গোৱালপাৰাতো মই তেনেকে মাটি লৈ থৈছো, প্ৰায় 6-7 বিঘামান মাটি। তাতো ফাৰ্মিঙত কাম কৰিম বুলি ভাবিছো। মই নিজাকে কাম কৰা এটা পৰিকল্পনা আছে। আৰু ফাৰ্মিং চেক্টৰ বাদে মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে। কাৰণ প্ৰাইমেৰী আমাৰ লাইভলিহুডটোৱে হৈছে, আমি জীয়াই থকা মেইন উপাদানটো হৈছে খাদ্য। আৰু যদি সেই খাদ্যটো পিয়ৰ নহয়, পবিত্ৰ নহয়, তেতিয়াহ'লে আমাৰ লাইফবোৰতো ঠিক নহ'ব। গতিকে মোৰ মেইন কথাটো হৈছে অৰ্গেনিক আৰু জৈৱিক পদ্ধতিৰে খেতি কৰি যাতে এটা ভাল খাদ্য মানুহক দিব পাৰো, সেই বস্তুটো মোৰ ভৱিষ্যতৰ পৰিকল্পনা আছে। আৰু কাম কৰিম বুলি ভাবিছো। যদি জীয়াই থাকো, ভগৱানে যদি এইখিনি সুযোগ সুবিধা দিয়ে, সেইটো মই কৰিম। আৰু অলৰেডি মোৰ মানে প্লেটফৰ্মটো আছে, মানে মোৰ যিখিনি ৰিচৰ্চ আছে সেইটো আছে। গোৱালপাৰাতো মাটি আছে, মোৰ লখিমপুৰতো মাটি আছে। মুঠতে বাইদেউ কামখিনি মই কৰিব লাগে। শেষত আৰু এটা কথা আপোনাৰ পৰা সুধো। হয় আপুনি এই যিবিলাক কাম কাজ কৰি থাকে, মই মানে কি আপোনালৈ মই বহুত দিনৰ পৰা কন্টেক্ট কৰি আছো। আপুনি সদায় বিভিন্ন কামত হয় ঘূৰি ফুৰে বাহিৰত, ইখন মিটিঙৰ পৰা ইখন হয় মিটিঙৰ পৰা বিভিন্ন প্ৰশিক্ষণৰ ট্ৰেইনিঙৰ কামত হয় ঘূৰি ফুৰে। আপোনাৰ হয়। ঘৰখনৰ মানে আপুনি এনেকে ওলাই যোৱাত আপোনাৰ ঘৰখনৰ চাপৰ্ট কেনেকুৱা? সমৰ্থন চাপৰ্ট হয় মানে মোৰ হাজবেণ্ডৰ খুব চাপৰ্ট। তেখেতৰ চাপৰ্ট অবিহনেতো মই এইখিনি কাম কৰিব নোৱাৰিলো। হয় তেখেতে হয় সদায় মোক কৰে, সদায় চাপৰ্ট কৰে। আৰু মোৰ ছোৱালী যিজনী আছে, তাই মোক চাপৰ্ট কৰে। আৰু এজনী আমাৰ ঘৰত মই নিজৰ ছোৱালী নিচিনাকে তাইক পঢ়া শুনা কৰিলো। মোৰ ঘৰত 12 বছৰ হ'ল, তাইক পঢ়াবৰ কাৰণে লৈ আহিছিলো। হয় মানে মোৰ এজনী ছোৱালী, গতিকে মোৰ আৰু এজনী ছোৱালী লাগে পঢ়াবৰ কাৰণে। তাইক পঢ়াবৰ কাৰণে লৈ আহিছো। 2জনী ছোৱালী মোৰ এতিয়া। গতিকে তাইক BA পাছ কৰালো। আৰু হয় তাই মোক খুব সহযোগ কৰে। আৰু হয় আমাৰ যিজনী বায়লজিকেল ডাটা আছে, তাই মোক সহযোগ কৰে, মোৰ মিষ্টাৰে সহযোগ কৰে। আৰু মই ইয়াৰ অন্তৰালত মোৰ নিজৰ কথা কৈছো, মোৰ নিজৰ যিটো ব্ৰণ এণ্ড বটাপ, যিটো মোৰ বৰ্ণ ফেমিলি, মোৰ দেউতা আছিলে গান্ধিয়ান, হয় মানে সৰ্বোদয় কৰ্মী। হয় আৰু দেউতাই মোক কৈছিলে যে
আমি তিনিজনী ছোৱালী আছিলো, গতিকে সেই সময়তো আমি জেণ্ডাৰৰ বহুত মুখামুখি হৈছিলো। আমাক বহুতে কৈছিলে দেউতাক যে তিনিজনী ছোৱালী পঢ়াব শুনাব নালাগে, বিয়া দি দে, আৰু বেলেগ এজনী বিয়া পাত, ল'ৰা ছৰা জন্ম হব এনেকে। কিন্তু আমাৰ দেউতাই মায়ে সেইটো বিয়া নাপাতি আমাক তিনিজনীকে পঢ়ালে, এডুকেট কৰিলে। আৰু তেতিয়া মই ভিতৰৰ পৰা মোৰ যিটো ভিতৰৰ মেণ্টেলিটি, মই সেইকাৰণে কেতিয়াও মই নিজকে সৰু বুলি নাভাবো। সৰু মিন্স মানে মই যে মহিলা এগৰাকী, মই যে কন্যা সন্তান, এই মোৰ কথাটো যে কিবা এটা কম আছে, মই সেইটো কাহানিও ভবা নাই আজি তাৰিখলৈকে। আৰু মই কেতিয়াও মই কন্যা সন্তান জন্ম লৈছো কাৰণে মই কোনোদিন মই অসন্তুষ্ট নহয়, মই হেপী, বহুত হেপী। আমাৰো এজনী ছোৱালীয়ে হয়, মই বহুত হেপী। আৰু আমাৰ দেউতাই মানে কৈছিলে যে সিহঁতক প্ৰটেকশ্যন দিব লাগে। দেউতাই কৈছে নাই, মই সিহঁতক চোৱা চিতা কৰিবৰ কাৰণে জন্ম দিয়া নাই, সিহঁতি চেল্ফ প্ৰটেক্ট কৰিব, নিজক প্ৰটেক্ট কৰিব, আৰু সিহঁতি বিশ্বৰ যলৈকে যায় মোক কোনো বাধা নাই। গতিকে দেউতাই এটা মুকলি মনেৰে আমাক মানে পঠিয়াইছিলে। আৰু তেনেকে লখিমপুৰৰ পৰা আহি গোৱালপাৰাত তেনেকে কাম কৰিছো, অল আছামৰ বিভিন্ন ডিষ্ট্ৰিক্টত গৈছো, অল ইণ্ডিয়াৰ বহুত ষ্টেটত গৈছো, মই সুযোগ পাইছো। আৰু বেলেগ বেলেগ বহুত কিবা কিবি কাম কৰিছো, সকলো কোৱাটো সম্ভৱ নহয়। আৰু সেইটো কাৰণে মই মানে গোটেইখিনি মানে পুৰস্কাৰটো তেনেকে পাইছো। মানে লাষ্টত মই এটাই কব খোজো, মই সকলো চাপোৰ্ট পাইছো, বিশেষকে মনোবল, মোৰ কাম কৰাৰ যিটো মনোবল বা কিবা এটা ইচ্ছুত গজোৱা মনোবল, সেইটো মোৰ মানে এতিয়ালৈকে আছে। বয়স এতিয়া হৈছে, লাহে লাহে হয়তো কমিব চাগে। গতিকে সকলোৱে চাপোৰ্টটো পাইছো। আৰু মোৰ মেণ্টেল চাপোৰ্টটো মোৰ বহুত আছে, নিজৰ ভিতৰৰ যিটো চাপোৰ্ট সেইটো মোৰ বহুত আছে। হয়, নিশ্চয় বাইদেউ, ধন্যবাদ। আপোনাৰ যি পৰিকল্পনা লৈছে, ভৱিষ্যত পৰিকল্পনা আছে, আৰু আপুনি যিদৰে কাম কৰি আছে, এনেদৰে কাম কৰিবলৈ আপোনাৰ শক্তি অটুট থাকক। আৰু আপুনি ব্যস্ততা আছিলে, ব্যস্ততাৰ মাজতে আমাক বহুখিনি সময় দিলে। ধন্যবাদ বাইদেউ, আকৌ কেতিয়াবা হয়, লগ পাম। ধন্যবাদ, ধন্যবাদ, নমস্কাৰ। ঠিক আছে বাইদেউ।